নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাজিৰ বাতৰি গুৱাহাটী মহানগৰী ৰাজগড়স্থিত এটি অভিজাত্য অত্যাধুনিক ষ্টুডিঅ' মায়া ষ্টুডিঅ'ত বুধবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে শুভ মুক্তি লভিলে SM ষ্টাৰ এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰথমটি গীত ইমানেই মৰম তোমালৈ চাহকামাৰী প্ৰতিবেদনী গুৱাহাটী ৰাজগড়স্থিত মায়া মিউজিক ষ্টুডিঅ'ত বুধবাৰে মুক্তি পালে SM ষ্টাৰ এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰথমটো গীত ঋতুভ হাজৰিকাৰ কণ্ঠত ইমানেই মৰম তোমালে উল্লেখযোগ্য যে ভেলেণ্টাইন ডেৰ লগত সংগতি ৰাখি মুকলি কৰা হয় উক্ত বিশেষ গীতটি এটা খুব ধুনীয়া ৰোমান্টিক গীতটি মই কৰিব চেষ্টা কৰিছোঁ নেজানো কিমানখিনি পাৰিছোঁ আৰু SM ষ্টাৰ এণ্টাৰটেইনমেণ্ট এই আমাৰ যিটো হাউচ হয় হাউচ প্ৰডাকশ্যন হাউচ তাৰ পৰা এইটো প্ৰথম গীত আৰু এই গীতটিৰ জৰিয়তে আমি আমাৰ প্ৰডাকশ্যন হাউচটো লগতে গীতটো ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ আৰু লগতে অহা বিগত দিনত মোৰ বিহুলৈকে আৰু দুটি গীত আহি আছে চিত্ৰগ্ৰহণ আমাৰ গুৱাহাটীৰ ভিতৰতে কৰিছোঁ আৰু আসলে গীতটি একেবাৰে সম্পূৰ্ণ ফুল মিউজিক ভিডিঅ' নহয় এইটো লিৰিকেল মিউজিক ভিডিঅ' শ্বুট কৰিছিলোঁ শ্বুট কৰি পেলাই আমি তাতে লিৰিকেল কৰিছোঁ আৰু লিৰিকেল ভিডিঅ' কৰিছোঁ কিন্তু ৰাইজে চাই খুব আমিজ পাব মানে গীতটি অকণমান বেলেগ কৰা হৈছে বস্তুবিলাক গীতটিৰ সংগীত পৰিচালনা দীপকেশ বৰগোহাঁইৰ উল্লেখযোগ্য যে ৰদালি তুমি কোনেনো বুজিব ৰঞ্জুন ৰিবুট আদি কেইবাটাও জনপ্ৰিয় গীতৰ গীতিকাৰ সুৰকাৰ ঋতুভ হাজৰিকাই বহু বছৰ বিৰতিৰ পিছত কণ্ঠ নিগৰালে এই বিশেষ গীতটিত এই গীতটিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় সংগীত পৰিচালক দীপকেশ বৰগোহাঁই গীত ভৰালী কণ্ঠশিল্পী অনুপম শইকীয়া তিলক নেৱাৰ অভিনেতা কল্যাণজ্যোতি কোঁৱৰ অনুৰাগ বিতুপন এডিটৰ প্ৰাঞ্জল কোঁৱৰ লগতে কেইবাগৰাকীও শিল্পী আৰু কণ্ঠ আৰু লগতে আমাৰ অতি মৰমৰ দীপকেশ বৰগোহাঁইৰ সংগীতেৰে গীতটি হৈছে ইমানেই মৰম তোমালে গতিকে এই গীতটি ইতিমধ্যে উপলব্ধ হৈছে SM ষ্টাৰ এণ্টাৰটেইনমেণ্টত গতিকে সকলোৱে চাব শুনিব আনকো শুনাব আনকো দেখুৱাব সকলোৱে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমানেই মৰম তোমালৈ এই গীতটিলৈ খুব মই আশাবাদী খুব ভাল গান এটা ৰাইজে পাব আজিৰ পৰা SM এণ্টাৰটেইনমেণ্ট প্ৰেজেন্সত উপলব্ধ হ'ব সকলোকে মই এটাই অনুৰোধ কৰোঁ আপোনালোকে এই SM এণ্টাৰটেইনমেণ্ট প্ৰেজেন্টটো ছাবস্ক্ৰাইব কৰক আৰু বহুতো নতুন নতুন প্ৰজেক্ট নতুন নতুন গান আহি আছে খুব ভাল ভাল গান পাব বুলি মই আশাবাদী আৰু এই গানটো খুব সুন্দৰ হৈছে মই কৈছোঁ আগতেও কৈছোঁ গানটো একদম আৰম্ভণিৰ পৰা মই কালিলৈকে শুনিছোঁ সঁচাই খুব ভাল গান এটা পাব বুলি মই আশাবাদী মই ইউটিউবত অলৰেডি বহুত গান কৰিছোঁ মই যদিও নিজে কোৱা নাই বেলেগৰ অলৰেডি বহুত মানে হিট হোৱা গান বহুত কিছুমান আছে তাৰ ভিতৰত এইটো এটা মোৰ মতে ৰাইজে খুব আঁকোৱালি ল'ব গীতটি খুব এটি মৰম লগা খুব সুন্দৰ লিখনি আৰু কম্প'জিশ্যনটো বিৰাট ভাল হৈছে আৰু তেওঁ নিজৰ আজি কি সেইটোৰ নাম কি আছিলে আমাৰ SM এণ্টাৰটেইনমেণ্টৰ পৰা আজি ৰিলিজ হ'ব গীতটি খন্তেক সময়ৰ পিছতে আশা কৰোঁ গীতটি ৰাইজে আঁকোৱালি ল'ব ভাল পাব সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও